নমস্কাৰ সকলোকে কালি যি হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ এক্সামৰ ৰিজাল্ট দিছে যিসকলৰ ৰিজাল্ট খুব বেছি ভাল হৈছে তেওঁলোকক বিশেষকৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ পৰীক্ষা বেয়া হৈছে হয়তো কাৰোবাৰ এখন পেপাৰৰ কাৰণে বা দুখন পেপাৰৰ কাৰণে তেওঁলোকৰ গোটেই মাৰ্কশ্বিটখনত ফেইল আহিছে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে ৰিচেকিং কৰিব পাৰিব এই সুবিধা চৰকাৰে তোমালোকক প্ৰদান কৰিছে তো কেনেকৈ কি কৰিব লাগিব সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম হয়তো কাৰোবাৰ এখন পেপাৰ কাৰোবাৰ দুখন পেপাৰ তো তেওঁলোকে সেই পেপাৰখন তেওঁলোকৰ কনফিডেন্স আছিলে যে তেওঁলোকৰ সেই পেপাৰখন ভাল হ'ব কিন্তু কোনোবা কাৰণত সেই পেপাৰখন বেয়া আহিলে তো তেওঁলোকৰ তেনেকুৱা যদি ডাউট থাকে তেনেহ'লে ৰিচেকিং কৰিব পাৰিব চ' কেনেকৈ কি কৰিব লাগিব মই সকলোবিলাক এই ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম চ' প্ৰথমতে তোমালোকে যাব লাগিব এপ্লাই ফৰ এনচাৰ স্ক্ৰিপ্ট ৰিচেকিঙত যাব লাগিব নেম এক্সামটো হৈছে আমাৰ এইচএছ ফাইনেল এক্সাম 2025 অৰ্গেনাইজেশ্যনটো তোমালোকে নিশ্চয় গম পাইছা এপ্লাই মোডটো আমাৰ হ'ব অনলাইন এপ্লাই ফিজটো হ'ব 500 আৰু ষ্টাৰ্টিং ডেট মানে কেতিয়াৰ পৰা আমাৰ এই এপ্লাইটো ষ্টাৰ্ট হ'ব সেইটো হৈছে 3 মে মাজত মাত্ৰ এটা দিন আছে আৰু লাষ্ট ডেটটো হৈছে 18 মে আৰু তোমালোকে পাৰিলে সোনকালে কৰি লোৱা কাৰণ সোনকালে কৰিলে তোমালোকৰ সেই পেপাৰখন আগত চাব পাৰিব তেওঁলোকে আৰু সোনকালে তোমালোকৰ ৰিজাল্টটো ওলাই যাব এপ্লিকেশ্যন ফিজটো তোমালোকে দিব লাগিব 500 আৰু পাৰ ছাবজেক্টত তোমালোকে 500কে দিব লাগিব তো যিকেইখন ছাবজেক্টত তোমালোকৰ বেয়া হৈছে সেইখনৰ কাৰণে তোমালোকে এপ্লাই কৰা আৰু যিসকলৰ ডাউট আছে তেওঁলোকেহে এপ্লাই কৰিবা চ' পে'মেণ্ট মোডটো তোমালোকে অনলাইন হ'ব আৰু অনলাইনতে কৰিব লাগিব তো স্কেনাৰ ওলাব স্কেনাৰত তোমালোকে কৰি দিব লাগিব আৰু যদি তোমালোকে ফোনত অসুবিধা পোৱা তেনেহ'লে ওচৰৰ কেফে বা ওচৰৰ কম্পিউটাৰ দোকানত গৈ তোমালোকে ধুনীয়াকৈ কৰি ল'ব পাৰা ইয়াতে তোমালোকৰ দিছে যে ৰিচেকিং প্ৰচেছটো কেনেকৈ হ'ব তোমালোকৰ যে এনচাৰ স্ক্ৰিপ্টটো ৰিচেকিং কৰিব তেওঁলোকে কি বস্তুৰ ওপৰত ফ'ল'য়িং কৰিব কি বস্তুৰ ওপৰত তোমালোকৰ সেই এনচাৰ স্ক্ৰিপ্টটো চাব ইয়াত দি দিছে তোমালোকৰ ৰিটোটেল অফ মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ যিজন এক্সামিনাৰে তোমাৰ এনচাৰ স্ক্ৰিপ্টখন চাইছিলে তেওঁ হয়তো সেই মাৰ্কছৰ টোটেল কৰাত ভুল হ'ব পাৰে এছেছমেণ্ট অফ এনচাৰ্ছ হুইচ হেভ বিন লেফ্ট আউট আনইভালুৱেটেড তো 3 নম্বৰটো হৈছে তোমাৰ কাৰেকশ্যনছ অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ ইন এনি মেনাৰ্ছ অফ নেচাৰ চ' হয়তো কোনোবা তোমালোকৰ এনচাৰ তাত তোমালোকে ৰং এণ্ট্ৰি কৰিব পাৰে হয়তো তাত তোমালোকৰ 10 আছিলে তেওঁ হয়তো চাগে তাত 5 দি দিব পাৰে তো সেইবিলাকৰ ওপৰত তেওঁলোকে তাত নিৰীক্ষণ কৰিব 30 ডেজ পিছত তোমালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট তেওঁলোকে দি দিব তোমালোকৰ স্কুল নহয় তোমালোকৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পৰা তোমালোকে সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ দেখাই দিছে হাউ টু এপ্লাই ফৰ ৰিচেকিংটো কেনেকৈ কৰিব লাগিব ষ্টুডেণ্ট উইল নিড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ASSEB তোমালোকে ডাইৰেক্ট যাব লাগিব আছাম ষ্টেট ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ডৰ অফিচিয়েল লিংকত গৈ তোমালোকে এপ্লাই কৰিব লাগিব তো তাত কেনেকৈ লিংকত তোমালোকে এপ্লাই কৰিবা তাত দি দিয়া হৈছে আৰু তাত তোমালোকে তলত দেখিছা 500 পাৰ ছাবজেক্টত তোমালোকে 500কে পে' কৰিব লাগিব হয়তো তোমালোকৰ এখনত থাকিলে 500 বা দুখনত থাকিলে 1000 তিনিখনত থাকিলে 1500 তোমালোকে তেনেকৈ পে' কৰিব লাগিব আৰু এতিয়াও মই তোমালোকক আকৌ এবাৰ কৈ দিছোঁ যিসকলৰ ডাউট আছে তেওঁলোকেহে এইটো এপ্লাই কৰিবা চ' ইম্পৰ্টেণ্ট ডেটছ অফ এইচএছ ৰিজাল্ট ৰিচেকিং তাত তোমাৰ নটিফিকেশ্যন ডেটটো কালি 30 এপ্ৰিলত ওলাইছে ষ্টাৰ্টিং ডেটটো হৈছে তোমালোকৰ 3 মে'ৰ পৰা তোমালোকৰ ৰিচেকিং এপ্লাই হ'ব তাৰ তোমাৰ লাষ্ট ডেটটো হৈছে 18 মে' আৰু ভিডিঅ'টো ইমানেই আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যিসকলৰ পৰীক্ষা হয়তো বেয়া হৈছে ইমান চিন্তা কৰিব নালাগে ৰিচেক ভালকৈ কৰিলে তোমালোকৰ হয়তো ৰিজাল্ট ভাল হ'ব পাৰে ধন্যবাদ